হয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি শ্লোগান বেটি বচাও বেটি পঢ়াও শীৰ্ষক যি শ্লোগান আৰম্ভ কৰিছিল, কিন্তু তাৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে ভাৰতীয় ডাক বিভাগে। ভাৰতীয় ডাক বিভাগ হৈছে ভাৰতৰ সবাতোতকৈ প্ৰাচীনতম যি চৰকাৰী বিভাগ। ব্ৰিটিছৰ দিনৰে পৰা ভাৰতীয় ডাক বিভাগে ভাৰতৰ জনসাধাৰণৰ কল্যাণৰ হকে তেওঁলোকে কাৰ্যনিৰ্বাহ কৰি আছে। মই প্ৰণতে কিছু দৃশ্য দেখুৱাইছোঁ। আজি মই দেখুৱাইছোঁ গুৱাহাটী ডাকমণ্ডলৰ যিসমূহ শীৰ্ষ বিষয়াসকল আচলতে তীৰ্থনগৰী হাজোত আহি তেওঁলোকে এই যি ভাৰতৰ প্ৰাচীনতম সবাতোতকৈ পুৰণি যি চৰকাৰী বিভাগ, এই চৰকাৰী বিভাগৰ বিভিন্ন কাৰ্যসূচী আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি বেটি বচাও বেটি পঢ়াও শীৰ্ষক যি শ্লোগান, আচলতে এইসকল বেটিক আচলতে কেনেদৰে আগবঢ়াই নিব লাগিব তাক লৈ তেওঁলোকে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে। নিশ্চিতভাৱে ডাক বিভাগৰ যি কিছুদিন পূৰ্বে যি ডাক বিভাগ নিষ্ক্ৰিয় ডাক বিভাগ অকৰ্মণ্য বুলি যি প্ৰবাদ আছিল, যেন সম্পূৰ্ণ সেই বিষয়টো তেওঁলোকে নস্যাৎ কৰি ডাক বিভাগৰ সক্ৰিয়তা, ডাক বিভাগৰ যি এক্টিভিটি সক্ৰিয় কৰি তুলিছে। মই পোনে কথা পাতিম, ডাক বিভাগৰ কেইবাগৰাকী শীৰ্ষ বিষয়া আছে। আচলতে কি কাৰ্যসূচী আপোনালোকে ইয়াত ৰূপায়ণ কৰিছে? আমি ইয়াত আজি একচুৱেলি দিনজোৰা কাৰ্যসূচী আছিলে। আমি প্ৰথম সময়ছোৱাত আগবেলা সময়ছোৱাত আমি ইয়াৰ নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ প্ৰতিনিধি, জিলা প্ৰতিনিধি, তেওঁলোকৰ লগত আমি আলোচনা কৰিছিলোঁ ডাক বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে। আমি তেওঁলোকক যোগেদি একচুৱেলি গাঁৱৰ মানুহখিনিক যথেষ্টখিনি আঁচনিৰ বিষয়ে অৱগত কৰিব বিচাৰিছিলোঁ। আৰু দ্বিতীয় পৰ্যায়ত আমি আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ আৰু লগতে ব্লক প্ৰজেক্ট মেনেজাৰৰ যোগেদি এওঁলোকৰ যিসকল জীৱিকা সখী, বেংক মিত্ৰ বা বীমা সখী থাকে, আমি তেওঁলোকৰ লগত আলোচনা কৰিলোঁ। আৰু আমি একচুৱেলি জোৰ কৰিছিলোঁ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা 2015 চনত যিটো আঁচনি আনিছিলে, সুকন্যা সমৃদ্ধি আঁচনি, বেটি পঢ়াও বেটি বচাও আন্দোলনৰ মাধ্যমত আমি বিচাৰিছোঁ যে আমি এইটো বছৰত আমি কামৰূপ জিলাখনক এখন সম্পূৰ্ণ সুকন্যা জিলা হিচাপে আমি পৰিগণিত কৰিব পাৰিম। আৰু তাৰ কাৰণে আমি তেওঁলোকৰ একচুৱেলি আমাৰ গাঁৱৰ যিখিনি অঞ্চলৰ আমাৰ ৰাইজ আছে, যিখিনি কৰ্ম কৰে, যিখিনি জীৱিকা সখী আছে বা বেংক মিত্ৰ আছে, তেওঁলোকৰ সহায় সহযোগৰ দ্বাৰা আমি আশা কৰিছোঁ যে আমি সম্পূৰ্ণ কামৰূপ ডিষ্ট্ৰিক্টৰ সকলোখিনি এলিজিবল কন্যা শিশুক আমি সুকন্যা সমৃদ্ধিৰ আন্দোলন আনিব পাৰিম, যাতে তেওঁলোকে এটা সুন্দৰ ভৱিষ্যত তেওঁলোকে লাভ কৰে। যথেষ্ট ৰাইজে সহযোগ কৰিছে, ভাল লাগিছে আপোনালোকৰ? যথেষ্ট ভাল লাগিছে, ৰাইজ যথেষ্ট আহিছে, যথেষ্টখিনি তেওঁলোকৰ মানুহ আহিছে। আৰু আমি আশা কৰিছোঁ আমাৰ যি উদ্দেশ্যলৈ এই মিটিং কৰিছোঁ, আমি সেই মিটিঙতো সফল হ'ব পাৰিছোঁ। ধন্যবাদ জনাইছোঁ। কথা পাতিম। কি ক'ব? ৰাইজে যথেষ্ট উৎসাহ দিছে আপোনালোকক? হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আচলতে আজি পঞ্চতীৰ্থ হাজো চুকে কোণৰ পৰা মানুহ আহিছে। মেইন কথা হ'ল যে পোষ্টেলৰ আজি সৌভাগ্যৰ দিন। আজি গুৱাহাটী ডাকমণ্ডলৰ এটা শুভ দিন বুলি ক'ব লাগিব যে এই পঞ্চতীৰ্থ হাজোত আমাৰ সুৰেন দাস মহাবিদ্যালয়ৰ এই প্ৰেক্ষাগৃহত আমি যি অনুষ্ঠান, দুটা শিফ্টত এটা অনুষ্ঠান কৰিলোঁ। প্ৰথম শিফ্টত আমি যিখিনি আমাৰ যিখিনি হাজো আঞ্চলিক পঞ্চায়ত আৰু ডেভেলপমেণ্ট ব্লক, তেওঁলোক নৱনিৰ্বাচিত আমাৰ বিভিন্ন গাঁও পঞ্চায়ত। কি কাৰ্যসূচীক লৈ আপোনালোকে টাৰ্গেট কৰিছে? টাৰ্গেট কি আমাৰ যিখিনি ভাৰত চৰকাৰৰ অভিলাষী আঁচনি আছে, হয়, সেই আঁচনিসমূহ আমাৰ ডাক বিভাগৰ জৰিয়তে হয়। সেই আঁচনিসমূহ আমি ড'ৰ টু ড'ৰ নিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু আমি যাতে আমাৰ এনেকুৱা হৈছে যে আমাৰ এটা পাইলট প্ৰজেক্ট চলি আছে কামৰূপ ডিষ্ট্ৰিক্টত, আমাৰ যাতে 10 বছৰৰ তলত এগৰাকী কন্যা সন্তান বাদ পৰিব নোৱাৰে সুকন্যা সমৃদ্ধি একাউণ্টৰ পৰা। আৰু যিখিনি আমাৰ চৰকাৰী কৰ্মচাৰী আছে, আমাৰ ডিপ্ল'মাধাৰী আছে, গতিকে আমাৰ পোষ্টেলৰ যিটো আমাৰ ডাক বীমা আছে PLI, সেই PLIটো যাতে সেই সফলটো ল'ব পাৰে, সেইকাৰণে আমাৰ ইনষ্টিটিউশ্যনবিলাক আৰু যিখিনি গভৰ্ণমেণ্ট অফিচ আছে তেওঁলোকৰ ওচৰত যায়, অফিচিয়েলছখিনি যিখিনি আমাৰ এমপ্লয়িজ আছে তেওঁলোকক সুবিধা দিয়াৰ কাৰণে আমি আজিৰ পৰা পণ লৈছোঁ। আৰু আমাৰ যিহেতু এই হাজো এৰিয়াটো হৈছে ৰুৰেল এৰিয়াৰ কাৰণে আমাৰ এটা অভিলাষী আঁচনি আছে, বীমা আছে, সেইটো হৈছে ৰুৰেল পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ। 19 বছৰৰ পৰা 55 বছৰ বয়সৰ গ্ৰাম্যাঞ্চলৰ যিখিনি নিৰোগী মানুহ আছে, পুৰুষ মহিলা, তেওঁলোকক যাতে এই বীমাটো আমি কৰি পেলাই যাতে সৰ্বোচ্চ যিটো আমাৰ লাভ, সেই লাভটো ল'ব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আমাৰ আৰু এটা স্কিম আছে PPF। তাৰপিছত মেইন কথা হৈছে আমাৰ IPPP, এখন ইণ্ডিয়ান পোষ্টেল পে'মেণ্ট বেংক। সেই একাউণ্টটো বৰ লাভদায়ক একাউণ্ট, সুবিধা।
আজিকালি যিমান গভৰ্ণমেণ্টৰ মানে পইচা মানে আমাৰ জনকল্যাণৰ কাৰণে যিখিনি পইচা সোমায়, এতিয়া ধৰক আপোনাৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পইচাটো IPPB একাউণ্টৰ জৰিয়তেই যায়, অৰুণোদয়ৰ পইচাই হওক, অল্ড এজ পেঞ্চনেই হওক, আমাৰ MG এনৰেগাৰ পইচাই হওক। গতিকে আৰু এটা আপুনি ৰাইজক এইটো ক'ব যে আপোনালোক ডাক বিভাগৰ অফিচলৈ আহক আৰু সকলো সুবিধা লাভ কৰক, এইটো ক'ব বিচাৰে নেকি? হয়, মই এইটো কথাও ক'ম যে আপোনালোকে আহিব, যে পইচা খৰচ কৰি সময় অপচয় কৰি পেলাই আমাৰ ডাকঘৰলৈ আহিবলৈ মই মানাই কৰিম। কাৰণ আমাৰ আজি ডিছপ্লে কৰা আছে, আমাৰ ইমান টীম আছে, মাৰ্কেটিং টীম আছে, আমাৰ ডেভেলপমেণ্ট অফিচাৰ আছে, আমাৰ ছাৰহঁতে আছে, আমাৰ ফোন নম্বৰবিলাক লৈ পেলাই আমাক ফোন কৰক। আমি ডোৰ টু ডোৰ যাই পেলাই আমাৰ যিহেতু ব্ৰাঞ্চ অফিচবিলাক আছে, প্ৰত্যেকটো ৰেভিনিউ গাঁৱত আমাৰ অফিচ আছে, সেই অফিচবিলাক আহক। আপুনি দূৰ দূৰণিত আহি পেলাই সময় আৰু আপোনালোকৰ পইচা নষ্ট কৰি পেলাই আপোনালোকে আহিব নালাগে। আজিকালি ডিজিটেল মিডিয়া, গতিকে ডিজিটেল ইণ্ডিয়াত মানে কি হৈছে যে ডিজিটেল ইণ্ডিয়াত PLI-টো আমি অফিচত আহি পেলাই দিব নালাগে, IPPB একাউণ্টৰ জৰিয়তেই হওক, অনলাইনেই হওক দিব পাৰে। সুকন্যাৰ পইচাটো, সুকন্যা সমৃদ্ধি একাউণ্টৰ পইচাটো IPPB একাউণ্টৰ জৰিয়তে দিব পাৰি। গতিকে অফিচত আহি পেলাই লাইনত মানে পৰি পেলাই সময় নষ্ট কৰি মানে দৰকাৰ নাই। গতিকে আমি ৰেডি, আমি যিখিনি টীম আছোঁ, মাৰ্কেটিং ফ'ৰ্চ আছোঁ, 24/7। গতিকে 4 ঘণ্টা আমাক দিয়ক, তাৰপিছত আপোনালোকে 20 ঘণ্টাই সেৱা দিয়াৰ কাৰণে প্ৰস্তুত। ধন্যবাদ জনাইছোঁ। আমি কেইবাগৰাকীও আৰু বিষয়াক লগ পাইছোঁ। ছাৰ, প্ৰথমতে শুভেচ্ছা দিছোঁ বা আপোনালোক ধন্যবাদ জনাইছোঁ। এটা সময়ত ডাক বিভাগ প্ৰায় মৃতপ্ৰায় অৱস্থাত আছিল, এতিয়া যেন ওলোটা ব্যতিক্ৰম, সম্পূৰ্ণ ডিজিটেলাইজ, সম্পূৰ্ণ আঁচনিলৈ আপোনালোক গাঁৱৰ মানুহৰ মাজত সোমাই পৰিছে, কি ক'ব ছাৰ? আজি থিমটোৱে হ'ল চাওক আপোনাৰ ভাৰত চৰকাৰ আপোনাৰ দুৱাৰত। আমি বিচাৰিছোঁ যেনেকৈ আমাৰ আগৰ বিষয়াৰো কৈছে যে ডাক বিভাগ আপোনাৰ ঘৰে ঘৰে গৈ কিনি আমি আঁচনিসমূহ আপোনালোকৰ তাত খুলি দিম। আপোনালোকে ডাকঘৰত আহিব দৰকাৰ নাই, খালি বিশ্বাসটো যোনটো হয় এইটো আপোনালোকে আমাৰ ওপৰত ৰাখক। আৰু এই আজি যোনটো আমি এটা ইনিচিয়েটিভ ল'লোঁ বা এটা মিছন যোনটো আমি মোডত এতিয়া সুকন্যা সমৃদ্ধি একাউণ্ট আৰু পোষ্টেল আৰু ৰুৰেল পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ আমি যে আঁচনিখিনি আমি প্ৰত্যেকটা ঘৰে ঘৰে দিব বিচাৰিছোঁ, তাত আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ বহুত ডাঙৰ হেল্প আছে। আমি ডেপুটি কমিশ্যনাৰ ছাৰক লগ ধৰিছিলোঁ, আজি তেওঁৰ আমাৰ ব্ৰাঞ্চ প্ৰজেক্ট মেনেজাৰ আমাৰ লগত আছে, ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰো আহিছে। আমি যথেষ্ট তেওঁৰ পৰা আমি হেল্প পালোঁ আৰু আমি এটা লাইন ড্ৰ কৰিছোঁ, আমি ৰোড মেপটো আমি কেনেকুৱা নেক্সট 2-3 মাহত মানে আমি এই ইনিচিয়েটিভটোত আগুৱাই যাম, সেইখিনি আমাৰ এটা ৰোড মেপ তৈরি হৈ গৈছে। আমি আশা কৰোঁ যে আমি এতিয়া আমাৰ যোনখিনি মিছন আছিল যে কামৰূপ আমি সুকন্যা সমৃদ্ধি চব কিমান টাৰ্গেট কৰিছে, কি ক'লে, কিমান আচলতে টাৰ্গেট কৰিছে, কিমান শিশু কন্যাক টাৰ্গেট? আমাৰ টাৰ্গেটটো এতিয়া ধৰক আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা এইটো ৰেকৰ্ডেই বিচাৰিছোঁ। আজিৰ দিনত আমাৰ ইয়াতে 7,70,000 একাউণ্ট আমাৰ আছে অসমত। এতিয়া আমি বিচাৰিছোঁ এতিয়া কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আমি কৈছোঁ আপোনালোকৰ এতিয়া কন্যা শিশু 10 বছৰ তলত কিমান আছে টাৰ্গেটটো আমাক কওক, কাৰণ 2011 ৰেকৰ্ড মতে আমি পাৰ হৈ গৈছোঁ। কিন্তু আজিৰ তাৰিখত যদি মই চাওঁ তেনেহ'লে আমাৰ 2025 চনত কিমান 10 বছৰ তলৰ শিশু আছে আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা ৰেকৰ্ডখিনি বিচাৰিছোঁ। সিহঁতেও আমাক সহযোগ কৰিব। সেইকাৰণে সিহঁতে কৈছে আমি এই ৰেকৰ্ডখিনি আমাৰ কেডাৰৰ থ্ৰুতে ল'ম আৰু আপোনালোকেও ৰেকৰ্ড মেইনটেইন কৰক যে আপোনালোকে কাৰ একাউণ্ট খুলিলে আমিও সিহঁতৰ লগত শ্বেয়াৰ কৰিম যে আছাম ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনৰ লগত এডমিনিষ্ট্ৰেশ্যনৰ লগত মিলি আমি কামখিনি আগবঢ়াম। বাইদেউ আমাৰ তাত আছে, বাইদেউ হয়তো এইটোৰ বিষয়ত আপোনাক আৰু অকণমান অৱগত কৰা। ধন্যবাদ জনাইছোঁ। বাইদেউগৰাকীক লগ পাইছোঁ, যথেষ্ট যোগাত্মক পদক্ষেপ ডাক বিভাগৰ, কি ক'ব বাইদেউ? হয়, পদক্ষেপটো খুব ভাল। তো আমি আজি আমাৰ মহিলাসকলক মাতিছোঁ ডাক বিভাগৰ এই পদক্ষেপটো যোনটো সুকন্যা সমৃদ্ধি, এইটো মই নিজেও কৰিছোঁ। আৰু ইয়াৰ পৰা আমি ডাক বিভাগক ধৰি লওক আমাৰ যিসকল জীৱিকা সখী, পশু সখী, কৃষি সখী, বেংক মিত্ৰ আছে আৰু আমাৰ ব্লক কোঅৰ্ডিনেটৰ অলৰেডি আমাৰ ডিষ্ট্ৰিক্টৰ DPM ছাৰ সুমিত প্ৰসাদ দাস ছাৰে ইনষ্ট্ৰাকশ্যন দিছে যে আমি ধৰি লওক আমাৰ বিভিন্ন মান্থলি মিটিংবিলাক হয়, তো তাতে আমি ডাক বিভাগৰ লগত যোগাযোগ কৰি তাতে আমাৰ আইমাতৃসকলৰ পৰা এটা আমাৰ 10 বছৰৰ তলৰ কিমান কন্যা শিশু আছে সেই তথ্যখিনি লৈ এটা কেম্প মোডত আমি কামখিনি কৰিম বুলি আশা কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে যে এটা সময়ত আছিল যে আপোনাৰ কাগজৰ এটা দম লৈ এগৰাকী পিয়ন যেতিয়া গাঁৱলৈ যায় বা ঘৰলৈ যায় তেতিয়া ডাক বিভাগৰ নামটো চৰ্চালৈ আহে। এতিয়া ডাক বিভাগ সলনি হৈছে, ডাক বিভাগ ডিজিটেলাইজ হৈছে, ডাক বিভাগ এতিয়া ডিজিটেল মাধ্যমত প্ৰৱেশ কৰিছে, বিভিন্ন চৰকাৰী অভিলাষী আঁচনি তেওঁলোকে গ্ৰহণ কৰিছে। বিশেষকৈ কন্যা শিশুসকলক সুৰক্ষাৰ বাবে তেওঁলোকে গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছে। নিশ্চিতভাৱে ডাক বিভাগৰ এনে যোগাত্মক পদক্ষেপে যে অনাগত সময়ত আমাৰ এই বৃহত্তৰ ভাৰতবৰ্ষৰ কন্যা শিশুসকলক যে সুৰক্ষিত কৰিব, সেয়া নিশ্চিত। ডাক বিভাগৰ এনে যোগাত্মক পদক্ষেপে যে অনাগত সময়ত সৰ্বসাধাৰণ ৰাইজৰো যে উন্নতি সাধন কৰিব, সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। হয়।